নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আসাম DLED এন্ট্ৰেন্স এক্সাম 2026 জিকে সিৰিজৰ অন্য এটি ভিডিঅ'টোৰ প্ৰথম কোৱেশ্যনটো হ'ব গৌৰণীয়া মঞ্চত অভিনীত অসমীয়া প্ৰথম নাটক কোনখন প্ৰথম অসমীয়া নাটক যিখন গৌৰণীয়া মঞ্চত অভিনয় কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ জয়মতী গৌৰণীয়া মঞ্চত প্ৰথম অভিনীত অসমীয়া নাটক হ'ল জয়মতী নেক্সট কুৱেশ্যন বুদ্ধদেৱে প্ৰথম ধৰ্মবাণী ক'ত প্ৰচাৰ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সাৰনাথত বুদ্ধদেৱে তেখেতৰ প্ৰথম বাণী সাৰনাথত প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন বৰ্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা নেক্সট কুৱেশ্যন অৰুণোদয় সংবাদপত্ৰ কিমান চনত প্ৰকাশ হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1846 চনত অৰুণোদয় আলোচনীখন আছিল প্ৰথম অসমীয়া আলোচনী নেক্সট কুৱেশ্যন কিমান চনত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1979 চনত প্ৰথম অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল নেক্সট কুৱেশ্যন ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1966 চনৰ এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই স্বৰ্ণ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটো কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ অসম পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটো হ'ল মাজুলী আৰু এই নদী দ্বীপটো অসমত অৱস্থিত নেক্সট কুৱেশ্যন মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেখেতেই আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ জয়মতী চলচ্চিত্ৰখন আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ যিখন 1935 চনত মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ অধ্যক্ষ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক আৰু নিৰ্মাতাজনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী পৰিচালনা আৰু নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন কোন চনত সৰ্বপ্ৰথমে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1969 চনত ভাৰতত প্ৰথমবাৰৰ বাবে বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কুৱেশ্যন 1969 চনত ভাৰতত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 14টা বেংক 1969 চনত ভাৰতত একেলগে 14টা বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ষ্টেট বেংক অফ ইণ্ডিয়া যাক চমুকৈ SBI বুলি জনা যায় আৰু এই বেংকটো হ'ল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক নেক্সট কুৱেশ্যন ভাৰতত নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 2015 চনত নীতি আয়োগ গঠন হৈছিল নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি
পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যন, আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কোচ ৰজাই। আহোমসকল অসমলৈ অহাৰ আগত কোচ ৰাজবংশই অসমত ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 15 আগষ্ট 1985 চনত। 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সৈয়দা আনোৱাৰা টাইমুৰ। সৈয়দ আনোৱাৰা টাইমুৰ আছিল অসমৰ প্ৰথমগৰাকী ওমেন চিফ মিনিষ্টাৰ। নেক্সট কুৱেশ্যন, ৰজা নৰনাৰায়ণে কিমান চনৰ পৰা কিমান চনলৈ কোচ ৰাজ্যত ৰাজত্ব কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1540 চনৰ পৰা 1587 চনলৈ। 1540 চনৰ পৰা 1587 চনলৈকে ৰজা নৰনাৰায়ণে কোচ ৰাজবংশত ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1581 চনত। 1581 চনত কোচ ৰাজ্য দুভাগত বিভক্ত হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1523 চনত। 1523 খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য পতন ঘটিছিল। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ব্ৰহ্মদেশত। আহোমসকল অসমলৈ অহাৰ আগত ব্ৰহ্মদেশৰ বাসিন্দা আছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা কি? পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতাটোৰ নাম কি বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, মেছোপটেমিয়াম সভ্যতা। মেছোপটেমিয়াম সভ্যতা হ'ল পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যক পঞ্চনদীৰ দেশ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পাঞ্জাৱ। পাঞ্জাৱক পঞ্চনদীৰ দেশ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতত অৱস্থিত হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাখিগুৰি। ৰাখিগুৰি বৰ্তমান হাৰিয়ানাৰ অন্তৰ্গত। এই ৰাখিগুৰিয়ে আছিল বৰ্তমান ভাৰতত অৱস্থিত হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান। নেক্সট কুৱেশ্যন, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ভানুমতী। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখন হ'ল ভানুমতী। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছ পোৱা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ এই স্তৰটোত অজন গেছ পোৱা যায়। এই 30টা আছিল আজিৰ আমাৰ DLED এন্ট্ৰেন্স এক্সামত আহিব পৰাকৈ বাছনি কৰি লৈ অহা ভিডিঅ'টোত যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব। আৰু নহ'লে ইয়াৰ আগৰ ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, তাৰ পৰা গৈও সেই ভিডিঅ'টো চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।